মায়ে ক'লে কাৰণে দলল নাযাওঁ বুলি কোৱা নাই। মই মোৰ নিজৰ গ্যাৰাণ্টিটো দিছিলোঁ যে মই নাযাওঁ আৰু লগতে মই কথা প্ৰসংগত ক'লোঁ মোৰ মায়েও বিজেপিক সমৰ্থন নকৰে। কাৰণ বহুতৰ মাকে সপোনত দেখাই দিয়ে যে ক'ৰবাত যাব লাগে, ক'ৰবাত আহিব লাগে। মই ক'লোঁ মোৰ জীৱিত মায়েও মোক ৰাতিপুৱা মোৰ ডিচিশ্যনটো ভাল পাইছে। মই সেইটোহে কৈছিলোঁ। তাকে মানে মই অখিলৰ বিৰুদ্ধে একো নকওঁ, মোৰ কোৱা উচিত নহয়। তেতিয়া ক'ব যে বিৰোধী শক্তিক দুৰ্বল কৰিবলৈ মই কিবা ক'লোঁ। মই সেই গতিকে নকওঁ আৰু মোৰ যিটো কথা মই ক'লোঁ আৰু মই নিজৰ কথাটো মই গ্যাৰাণ্টি দিছিলোঁ। কাৰণ ৰাজনৈতিকৰ কথা বহুতে মানিব নিবিচাৰে আজিকালি, এইফালে কয় সেইফালে কয়। মই সেই গতিকে মোৰ নিজৰ কথাটো মই কৈছিলোঁ। আৰু 2021 চনৰ মোৰ যিখন মই অসমৰ জনগণৰ মাজত মোৰ নিজৰ নামত এখন কেলেণ্ডাৰ বিতৰণ কৰিছিলোঁ, আপোনালোকে মোৰ ফেচবুক পেজত পাব। তাতে মোৰ কথাখিনি স্পষ্ট কৰা আছে। 21 চনৰ পৰা মই পৰিৱৰ্তন হোৱা নাই আৰু নহওঁ, সেইটোৱে মোৰ ক'বলগীয়া। বাকী কোনোবাই মাকৰ কথা লৈ কিবা কিবি কয়, মোৰ মায়ে কিন্তু ৰাজনৈতিক ব্যক্তি আছিলে। সেই গতিকে তেখেতেও বৰ্তমান সময়ত যদিও সংসদীয় ৰাজনীতিত নাই, মোৰ লগত দেশৰ ৰাজনীতি আলোচনা কৰে আৰু তেওঁৰ উদ্বেগতা প্ৰকাশ কৰে। সেই গতিকে তেখেতে কোৱা কথাখিনি মই কৈছিলোঁ। তাতে যদি কাৰোবাৰ অসন্তুষ্টি হৈছে, কিবা হৈছে, মই নাজানো। ৰূপজ্যোতিৰ মাকে সপোন দেখে, মইতো সপোন নেদেখোঁ। মোৰ মা জীৱিত। মোৰ মাৰ কথাটো মোক ৰাতিপুৱা সঁচাকৈয়ে ফোন কৰি কৈছিলে, মোৰ কল ৰেকৰ্ড চেক কৰিলে গম পাব। মই ফ্লাইটত উঠাৰ পিছত মাৰ লগত কথা হৈছিল। সেই গতিকে মাৰ কথাটো মনত পৰি আছিল। সেই গতিকে মই কৈ দিছিলোঁ। তাকে যাক যেনেকৈ লাগে ভাঙি চিঙি টুকুৰা টুকুৰি কৰি নিজৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিছে, তাত মোৰ আপত্তি নাই। কাৰণ মই কাৰো ওপৰত কণ্ট্ৰল কৰিব নোৱাৰোঁ। মোৰ যাবলৈ মন যোৱা হ'লে মই 2016 চনত গ'লোঁ হয়, 21 চনত গ'লোঁ হয়, 22 চনত গ'লোঁ হয়, 23 চনত গ'লোঁ হয়। গতিকে মই যোৱা নাই যেতিয়া মোৰ মন যোৱা নাই। মোৰ সেইটোৱে কৈছোঁ। আপোনালোকে মোৰ 2021 চনৰ কেলেণ্ডাৰখনত কি লিখা আছে চাই ল'ব। আপোনালোকে যদি পাহৰি গৈছে মই শ্বেয়াৰ কৰি দিম।